Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gandip. Ajir classot moi tumalokok kisuman theoretical concept hikam. Ajir classot theoretical concept ki hikam hetu moi tumak olop briefly koi diu. Prothom moi tumalokok hikam system software, tar pisot moi tumalokok hikam application software, tar pisot tumalokok hikam utility software. Ei tinta hikuar pisot moi directly tumalokok hikam. Yar pisot moi kisuman secondary storage device or bikhoy tumalokok bujam. তো সেকেন্ডারি ডিভাইসৰ বিষয়ত কিয় মই বুজাম কেলে কি আজিকালি মাৰ্কেটত বিভিন্ন ধৰণৰ সেকেন্ডাৰি ডিভাইস আহি গৈছে তো সেকেন্ডাৰি ডিভাইস মানে যোনটোত তুমি পার্মানেন্টলি তোমাৰ ডেটা ষ্ট'ৰ কৰিব পাৰা তো কোনটো ফাস্ট হয় কোনটো ইউজ কৰিলে তোমাৰ কম্পিউটাৰ বেছি ভাল পাৰফৰম্যান্স দিব যেতিয়া তুমি কোনো ধৰণৰ এপ্লিকেশন ইনষ্টল কৰা গেম ইনষ্টল কৰা কেতিয়াবা আমাৰ কম্পিউটাৰ বহুত স্লো হৈ যায় তাৰ কাৰণে আমি কি ধৰণৰ সেকেন্ডাৰি ষ্ট'ৰেজ ডিভাইস লগালে আমাৰ better performance দিব তাৰ কাৰণে মই তোমালোকক কিছুমান সাজেশন দিম আৰু সেই হিচাপে তোমালোকে যদি ফলো কৰা তেতিয়া হলে তুমি ডেফিনেটলি এটা ভাল পারফরম্যান্স পাবা তোমাৰ কম্পিউটাৰৰ পৰা তো বলা এতিয়া মই ডাইৰেক্টলি পাৱাৰ পইণ্ট ওপেন কৰি লওঁ আৰু তাত তোমালোকক বুজাও ওয়ান বাই ওয়ান আমাৰ আজিৰ টপিকস বিলাক তো বলা এতিয়া আমাৰ ক্লাসটো আৰম্ভ কৰো তো ফাৰ্স্ট আমাৰ যোনটো টপিক হল এটো হল অপাৰেটিং সিস্টেম তো অপাৰেটিং সিস্টেম কি হয় এটো আমি বুজি লওঁ অপাৰেটিং সিস্টেম ইয়া সিস্টেম সফটওয়্যাৰ দুটাই একই বস্তু হয় তুমি যে কোনো এটা নাম কব পাৰা অপারেটিং সিস্টেম ইয়া সিস্টেম সফটওয়্যার যোনে ম্যানেজ করে আমার কম্পিউটার হার্ডওয়্যার আর সফটওয়্যার রিসোর্সেস তো সফটওয়্যার রিসোর্সেস যেনেকে তোমার অফিস প্যাকেজ হব পারে এন্টিভাইরাস হব পারে ইয়া তোমার টেলি হব পারে যে কোনো বেলেগ এপ্লিকেশন যোনটো আমি আমার কম্পিউটারত ইনস্টল কৰো হেতুক আমি সফটওয়্যার রিসোর্সেস কোৱা হয় আৰু এবিলাকক ম্যানেজ কেনেকে কৰা হয় কম্পিউটাৰ প্ৰগ্ৰামছ কিছুমান প্ৰগ্ৰামছ আছে যেনেকে আমি প্ৰগ্ৰামছ বনাও C++ ত পাইথনত তো এই ধৰণৰ কিছুমান প্ৰগ্ৰামছ আছে তাৰ মাধ্যমে আমি আমাৰ কম্পিউটাৰ হাৰ্ডওয়্যাৰ আৰু সফটওয়্যাৰক ম্যানেজ কৰিব পাৰো ঠিক আছে আৰু এতিয়া নেক্সট কি ইয়াত লিখা আছে ইটস act as an intermediary between the user and the computer hardware তো যোনটো আমাৰ অপাৰেটিং সিস্টেম ই এজ এ মিডিয়েটৰ মানে মাজত ভাবি লয় ঠিক আছে তো ইউজাৰ ইয়া তুমি চাব পাৰা আমাৰ পিকচাৰটো ইউজাৰ আছে তাৰ পিছত এপ্লিকেশনছ আছে মানে তোমাৰ সফটওয়্যাৰ বিলাক আৰু এটো হল অপাৰেটিং সিস্টেম ডাইৰেক্টলি তোমাৰ হাৰ্ডওয়্যাৰৰ লগত ইন্টাৰেক্ট কৰে তাৰ পিছত যি কোনো ৰিজাল্ট হি কি কৰে আকৌ ফৰৱাৰ্ড কৰি দিয়ে এপ্লিকেশনক আৰু এপ্লিকেশনৰ মাধ্যমে আমি চাও তো মই সিম্পল এটা এক্সাম্পল লৈ লওঁ যেনেকে ক্যালকুলেটৰ তো ক্যালকুলেটৰত যেতিয়া তুমি মানিলা কিছুমান অ্যাৰিথমেটিক অপাৰেশন কৰা হি কি কৰে ডাইৰেক্টলি আমি কি কৰো আমি ডাইৰেক্টলি ক্যালকুলেটৰ ওপেন কৰাৰ লগে লগে মানে আমি এপ্লিকেশনটো ওপেন কৰি লওঁ এপ্লিকেশনৰ মাধ্যমে আমি কিছুমান প্লাস মাইনাস ডিভিজন হোৱাটএভাৰ ইট ইজ ইয়া মাল্টিপ্লিকেশন আমি তাত কৰাৰ লগে লগে অপাৰেটিং সিস্টেমৰ ওচৰত যায় এপ্লিকেশনৰ পৰা আৰু অপাৰেটিং সিস্টেম হাৰ্ডওয়্যাৰৰ মাধ্যমে হেতু ক্যালকুলেট কৰে তাৰ পিছত ফৰৱাৰ্ড কৰি দিয়ে আকৌ অপাৰেটিং সিস্টেমক আৰু অপাৰেটিং সিস্টেম আকৌ এপ্লিকেশনক ফৰৱাৰ্ড কৰে তাৰ পিছত আমি মানে চাও যে ৰিজাল্টটো আহি গৈছে হয় নে নহয় তো এটো এই বস্তুটো যে হয় বহুতই কম সময়ত হৈ যায় আমি গমে নাপাও আমি যেনেকে প্লাস মাইনাস যি কোনো অপশন তাৰ পিছত ইকুৱেল দিয়াৰ লগে লগে আমি আনসাৰটো পাই যাও তো মানে ন্যানো সেকেন্ডৰ ভিতৰত হি কাম কৰি কিনে তোমাৰ আনসাৰটো তোমাক দি দিয়ে তো ইয়াত মেইন আমাৰ কথা হল অপাৰেটিং সিস্টেম তো অপাৰেটিং সিস্টেম ইন্টারমিডিয়েটৰ এটা মিডিয়েটৰ হয় যোনে হাৰ্ডওয়্যাৰৰ লগত কথা পাতে ঠিক আছে ইউজাৰে ডাইৰেক্টলি হাৰ্ডওয়্যাৰৰ লগত কথা পাতিব নোৱাৰে তাৰ কাৰণে তাক এটা এপ্লিকেশন লাগে আৰু এপ্লিকেশনৰ মাধ্যমে হি কি কৰে অপাৰেটিং সিস্টেমৰ লগত কথা পাতে তাৰ পিছত হাৰ্ডওয়্যাৰ তো যেতিয়া তুমি এটা কম্পিউটাৰ কিনিবা ল্যাপটপ কিনিবা তুমি চাবা এটা অপাৰেটিং সিস্টেম আগৰ পৰা লোডেড থাকে ইনষ্টল থাকে আগৰ দিনত নাছিল কিন্তু আজিকালি বাই ডিফল্ট এটা অপাৰেটিং সিস্টেম তাত ইনষ্টল কৰাই থাকে তুমি জাস্ট যাবা কিনিবা আৰু কিছুমান এপ্লিকেশনও তাত ইনষ্টল কৰা থাকে তো আজিকালি ইমান আপগ্ৰেড হৈ গল আজিকালিৰ কম্পিউটাৰছ বিলাক তো এতিয়া আই থিংক তোমালোকে বুজি পাইছা অপাৰেটিং সিস্টেম কি তো যদি তোমালোকে ডেফিনিশন না জানা ইয়াৰ পৰা পঢ়ি লবা এটোই ডেফিনিশন ঠিক আছে তো নেক্সট ইয়াত কি মানে অপাৰেটিং সিস্টেমে হ্যান্ডেল কৰিব পাৰে যেনেকে ৰিসোৰ্স ম্যানেজমেন্ট ঠিক আছে যেনেকে CPU টাইম ষ্টৰেজ মেমৰি এবিলাক হি ম্যানেজ কৰিব তাৰ পিছত আহিলে ইউজাৰ ইন্টাৰফেস ইউজাৰৰ এটা ভাল ইন্টাৰফেস দিব GUI যেনেকে ডেস্কটপ ঠিক আছে যোনটো আমাৰ মেইন স্ক্ৰিন হয়
য'ত তুমি বিভিন্ন ধৰণৰ আইকনছবিলাক চাব পাৰা, তাৰ লগত তুমি ডাইৰেক্টলি ইণ্টাৰেক্ট কৰিব পাৰা। ৰিচাইকেল বিন আছে, মাই কম্পিউটাৰ আছে, তাৰপিছত যোনবিলাক আমাৰ এপ্লিকেশ্যন ইনষ্টল কৰা হয় সিহঁতৰ সৰু সৰু আইকনছ থাকে। তো সেইটোক GUI কোৱা হয়, গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ, য'ত আইকন এণ্ড মেনুজ থাকে। তাৰপিছত কমাণ্ড লাইন আজিকালি ইমান ইউজ নহয়, ছিকিউৰিটি পাৰ্পজৰ কাৰণে ইউজ হয় আৰু কমেই ইউজ কৰা হয়। আমাৰ নিচিনা জেনেৰেল মানুহে GUI ইউজ কৰে, ঠিক আছে, গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। যেনেকৈ ডছ অপাৰেটিং চিষ্টেম আছিল, ডিস্ক অপাৰেটিং চিষ্টেম, সেইটো আজিকালি ইমান ইউজ নহয়। সেইটো অনলি ফৰ চাম ছিকিউৰিটি পাৰ্পাছ অৰ ক্ৰুচিয়েল পাৰ্পাছ, মানে কোনো ধৰণৰ যদি প্ৰব্লেম থাকে কম্পিউটাৰত তেতিয়াই ইউজ কৰা হয়। তাৰপিছত আহিলে প্ৰগ্ৰাম এক্সিকিউশ্যন। যেতিয়া তুমি কোনো ধৰণৰ প্ৰগ্ৰাম এক্সিকিউশ্যন কৰা তেতিয়াও আমাৰ মেনেজ কৰে। দ্য OS loaded, execute and manage the life cycle of program, also known as a process. মানে মানি লোৱা তুমি এটা এপ্লিকেশ্যন অ'পেন কৰিলা, ঠিক আছে, অপাৰেটিং চিষ্টেমত। মানি লোৱা তুমি MS Word অ'পেন কৰিলা, তো সেই এপ্লিকেশ্যনটো কিমান দেৰিৰ কাৰণে তুমি অ'পেন কৰি থৈছা আৰু কেতিয়া বন্ধ কৰিবা, তুমি যেতিয়া ক্লোজ বাটন প্ৰেছ কৰিবা তেতিয়াহ'লে বন্ধ হ'ব। তো সেই লাইফ চাইকেলটো সি হেণ্ডেল কৰে, লোড কৰে, প্ৰচেছ কৰি থাকে। তো এইবিলাকক আমি প্ৰগ্ৰাম এক্সিকিউশ্যন কওঁ। তাৰপিছত আহিলে ফাইল মেনেজমেণ্ট। তো তোমাৰ যিমান ফাইলছবিলাক ষ্ট'ৰ কৰা সেইবিলাক সি মেনেজ কৰি ৰাখে, কেলৈ কি পিছত যেতিয়া তোমাৰ দৰকাৰ তুমি আকৌ ৰিট্ৰিভ কৰি চাব পাৰা, মানে আকৌ চাব পাৰা না, যেতিয়া তুমি এবাৰ ছেভ কৰি দিয়া সেই ফাইলটো তাত মেনেজ কৰি ৰাখা হয়। যে এটা মানি লোৱা ডকুমেণ্টত ৰাখা হয়, ইয়া তোমাৰ ডেস্কটপত ৰাখা হয়, যেতিয়া তোমাৰ দৰকাৰ আকৌ তুমি সেইটো জগাৰ পাই তুমি এক্সেছ কৰিব পাৰা। তাৰ কাৰণে সেইটো হেণ্ডেল কোনে কৰে, এটা ফাইল মেনেজমেণ্ট ছিষ্টেম আছে অপাৰেটিং ছিষ্টেমৰ ভিতৰত, সি কৰে। নেক্সট আমাৰ আহিলে হাৰ্ডৱেৰ এবষ্ট্ৰেকশ্যন। এতিয়া হাৰ্ডৱেৰ এবষ্ট্ৰেকশ্যন মানে কি? হাৰ্ডৱেৰ এবষ্ট্ৰেকশ্যন মানে যেতিয়া তুমি কোনো ধৰণৰ এপ্লিকেশ্যন ইনষ্টল কৰা ইয়া তুমি অ'পেন কৰা, তেতিয়াহ'লে আমাৰ অপাৰেটিং ছিষ্টেম তাক মানে বুজিব নিদিয়ে যে সি কি ধৰণৰ হাৰ্ডৱেৰ ইউজ কৰি আছে, ঠিক আছে। তো কি ধৰণৰ হাৰ্ডৱেৰ সি ইউজ কৰি আছে সেইটো এপ্লিকেশ্যনে বুজিব নিদিয়ে। তো এইটোকে হাৰ্ডৱেৰ এবষ্ট্ৰেকশ্যন কোৱা হয়। চাম ছিকিউৰিটি পাৰ্পাছ এইবিলাক ধৰণৰ কনচেপ্ট ইউজ কৰা হয়। নেক্সট, কি ধৰণৰ অপাৰেটিং ছিষ্টেম আমি ইউজ কৰোঁ? উইণ্ডোজ, ঠিক আছে। তো উইণ্ডোজৰ বিষয়ে তোমালোকে জানা, ৱাইডলি ইউজ হয়। তাৰপিছত মেক OS এপলৰ কাৰণে, লাইনেক্স আছে, এণ্ড্ৰইডৰ কাৰণে মানে স্মাৰ্টফোন যোনবিলাক তাত এণ্ড্ৰইড ইউজ কৰা হয়। তাৰপিছত iOS এপল মোবাইলছ, সিহঁতৰ অপাৰেটিং ছিষ্টেমটো অলপ বেলেগ, iOS ইউজ কৰা হয়, আৰু যোনটো এপলৰ কম্পিউটাৰ তাৰ কাৰণে মেক OS, ঠিক আছে। তো এইকেইটা বস্তু তোমালোকে মনত ৰাখিবা। নেক্সট আমাৰ টপিক হ'ল এপ্লিকেশ্যন ছফ্টৱেৰ। এপ্লিকেশ্যন ছফ্টৱেৰক আমি এপ্লিকেশ্যনো ক'ব পাৰোঁ। এতিয়া এপ্লিকেশ্যন ছফ্টৱেৰে কি কৰে? এপ্লিকেশ্যন ছফ্টৱেৰে কি কৰে? এটা স্পেচিফিক টাস্ক কমপ্লিট কৰে। এটা স্পেচিফিক টাস্ক কাক কোৱা হয়? এটা স্পেচিফিক টাস্ক মানি লোৱা তুমি এতিয়া টাইপিং কৰিবা, টাইপিঙৰ কাৰণে এটা ছেপাৰেটলি ছফ্টৱেৰ আছে। সেই ছফ্টৱেৰটো হ'ল ইয়া ফিৰ তোমাৰ নোটপেড হ'ব পাৰে, ইয়া ফিৰ তোমাৰ MS Word হ'ব পাৰে। তো তাত তুমি কি কৰিব পাৰিবা? তুমি টাইপিং কৰিব পাৰিবা, এডিটিং কৰিব পাৰিবা। এতিয়া মানি লোৱা তুমি কিছুমান কেলকুলেশ্যন কৰিব বিচাৰিছা, তো সেই কেলকুলেশ্যনৰ কাৰণে এটা বেলেগকৈ ছফ্টৱেৰ আছে, সেইটো আমি ক'ব পাৰোঁ স্প্ৰেডশ্বীট ইয়া এক্সেল, য'ত তুমি কেলকুলেশ্যন কৰিব পাৰিবা, ইয়া তুমি কেলকুলেটাৰত কেলকুলেশ্যন কৰিব পাৰিবা। এতিয়া মানি লোৱা তুমি চেটিং কৰিব বিচাৰিছা, ভিডিঅ' কল কৰিব বিচাৰিছা, তাৰ কাৰণে এটা বেলেগকৈ ছেপাৰেটলি ছফ্টৱেৰ আছে, ইয়া এপ্লিকেশ্যন আছে, তাৰ নাম হ'ল হোৱাটছআপ, ফেচবুক। ইয়াৰ মাধ্যমে আমি কি কৰিব পাৰোঁ? ভিডিঅ' কল কৰিব পাৰোঁ, চেট কৰিব পাৰোঁ, হয়নে নহয়? তো এইবিলাক হ'ল স্পেচিফিক টাস্ক, আৰু এইবিলাক এপ্লিকেশ্যনকে আমি এপ্লিকেশ্যন ছফ্টৱেৰ ইয়া এপছ ক'ব পাৰোঁ, ইয়া এপ্লিকেশ্যন ক'ব পাৰোঁ। অ'কে, তো আই থিংক তোমালোকে পূৰা কমপ্লিটলি এইটো ক্লিয়াৰ হৈ গৈছা কোনবিলাকক এপ্লিকেশ্যন ছফ্টৱেৰ কোৱা যায়। তো এইবিলাকৰ মাধ্যমে আমি কমিউনিকেশ্যন, ক্ৰিয়েটিভিটি, প্ৰডাক্টিভিটি ধৰণৰ কাম কৰিব পাৰোঁ। গেম আছে, গেম খেলিব পাৰা, সেইটোও এটা স্পেচিফিক কি হয়? ছফ্টৱেৰে হয়। নেক্সট, কি কেৰেক্টাৰিষ্টিক্স। কি কেৰেক্টাৰিষ্টিক্স মানে মুখ্য বিশেষতাই। এতিয়া মুখ্য বিশেষতাই কি আছে? ইউজাৰ চেণ্ট্ৰিক। ইউজাৰ চেণ্ট্ৰিক মানে হ'ল এপ্লিকেশ্যন ছফ্টৱেৰ ইজ ডিজাইন ফৰ ইণ্ড ইউজাৰ এণ্ড ইণ্টাৰেক্ট ডাইৰেক্টলি উইথ দেম টু পাৰফৰ্ম স্পেচিফিক টাস্ক।
তো ইয়াত সিম্পল তোমালোকে বুজি পাইছা, এটো পঢ়িলে বুজি পাবা যে এন্ড ইউজাৰ মানে কি, আমি জেনেৰেল মানুহ এনেকা এপ্লিকেশন ইউজ কৰে যোনবিলাক স্পেচিফিক টাস্ক কমপ্লিট কৰে আৰু এইবিলাক অলৰেডি আমাৰ বনোৱা আছে, যেনেকে হোৱাটছআপ হৈ গ'ল ইয়া ফিৰ ৱাৰ্ড প্ৰচেছৰ হৈ গ'ল, ঠিক আছে, MS অফিচ পেকেজ, য'ত তুমি এক্সেল এটা আছে, পাৱাৰ পইণ্ট আছে, হোৱাটছআপ আছে, ফেচবুক আছে, এইবিলাক কি হয় ইউজাৰ চেন্ট্ৰিক, মানে এইবিলাক এন্ড ইউজাৰৰে প্ৰডাক্ট এপ্লিকেশনছ হয় যাৰ মাধ্যমে আমি ডাইৰেক্টলি এটা স্পেচিফিক টাস্ক কৰিব পাৰোঁ। নেক্সট আহিলে টাস্ক স্পেচিফিক। এতিয়া টাস্ক স্পেচিফিক কি, যেনেকে তোমাৰ গেমিং, ৱেব ব্ৰাউজাৰ, এইবিলাক হ'ল টাস্ক স্পেচিফিক। তো ব্ৰাউজাৰত তুমি বেলেগ কোনো কাম কৰিব নোৱাৰিবা, তাত তুমি জাষ্ট ৱেবছাইট অ'পেন কৰিব পাৰিবা। বিভিন্ন ধৰণৰ ৱেবছাইট অ'পেন কৰাৰ পিছত ৱেবছাইটত কাম কৰিব পাৰিবা, কিন্তু সেই ব্ৰাউজাৰটো অনলি হেল্প কৰে সেই ব্ৰাউজিং কৰি কিনে তোমাৰ সেই ৱেবছাইটটো আনাৰ কাৰণে, ঠিক আছে, সাৰ্চ কৰাৰ কাৰণে। মানে মানি লোৱা ক্ৰোম আছে, তোমাৰ মজিলা ফায়াৰফক্স আছে, তো তুমি জাষ্ট তাত লিখিবা www.facebook.com, তো সি কি কৰিব, তোমাৰ ফেচবুক এপ্লিকেশ্যনটো তাত লোড কৰি দিব, সেই ৱেবছাইটটো লোড কৰি দিব। তাৰপিছত তুমি ফেচবুকৰ ভিতৰত তুমি চেট কৰা, ভিডিঅ' কল কৰা, সেইটো তোমাৰ ওপৰত কথা। তেনেকৈ তুমি গেম ইনষ্টল কৰাৰ পিছত গেম খেলিব পাৰিবা তাত আৰু বেলেগ কাম কৰিব নোৱাৰিবা, ঠিক আছে। তাৰপিছত ভেৰাইটিজ অফ ইউজেছ, তো আমাৰ যোনবিলাক এপ্লিকেশ্যনছ আছে তাৰ মাধ্যমে আমি ভেৰাইটিজ অফ ইউজেছ কৰিব পাৰোঁ। আমি গ্ৰাফিক ডিজাইন কৰিব পাৰোঁ, আমি ভিডিঅ' এডিটিং কৰিব পাৰোঁ, আমি ৱাৰ্ড প্ৰচেছিং কৰিব পাৰোঁ, আমি স্প্ৰেডশ্বীট বনাব পাৰিম, এক্সেল মানে। তাৰপিছত আমি কমিউনিকেশ্যনৰ কাৰণে আমি ইমেইল, ছ'চিয়েল মিডিয়া, এই ধৰণৰ এপ্লিকেশ্যনত আমি যাব পাৰিম, ঠিক আছে। তো তোমালোকে সবে গম পাইছা যে স্পেচিফিক টাস্কৰ কাৰণে আমাৰ স্পেচিফিক ছফ্টৱেৰ আছে আৰু আমি সেই স্পেচিফিক ছফ্টৱেৰৰ মাধ্যমে আমি কাম কৰিব, মানে কি কৰিব পাৰোঁ, আমি কাম কৰিব পাৰোঁ, আমাৰ স্পেচিফিক কামবিলাক আমি সেই হিচাপে কৰোঁ। এতিয়া মানি লোৱা তোমাক এটা মেইল লিখিব লাগে, তুমিতো আৰু এতিয়া ৱাৰ্ড প্ৰচেছৰ অ'পেন নকৰা, মানে MS ৱৰ্ডটো অ'পেন নকৰা, তুমি মেইল লিখিবা, তুমি চিম্পলি তোমাৰ জিমেইল অ'পেন কৰিবা, তাত অলৰেডি তোমাৰ চব বস্তু দিয়া আছে, কম্প'জত যাবা, তাত তুমি ইমেইল এড্ৰেছ লিখিবা আৰু মেইলটো লিখিবা আৰু সেন্ড কৰি দিবা। তুমি ছ'চিয়েল মিডিয়া ইউজ কৰিব বিচাৰিছা, তুমি নিউজ চাব বিচাৰিছা, তো তুমি ফেচবুক অ'পেন কৰি লোৱা, ইয়া তুমি টুইটাৰ অ'পেন কৰি লোৱা, তাত তুমি ছ'চিয়েল মিডিয়া ৰিলেটেড, মানে ছ'চিয়েল মিডিয়াত যি তোমাৰ নিউজ ৰিলেটেড ভিডিঅ'জ আছে তাত পাবা তুমি। তো এইবিলাক হ'ল ভেৰাইটিজ অফ ইউজেছ। নেক্সট আহিলে ডিষ্টিংক্ট ফ্ৰম ছিষ্টেম ছফ্টৱেৰ। ডিষ্টিংক্ট ফ্ৰম ছিষ্টেম ছফ্টৱেৰ মানে হ'ল ছিষ্টেম ছফ্টৱেৰৰ পৰা বেলেগ কেলে কি এটা এপ্লিকেশ্যন তাৰ কামেই হ'ল স্পেচিফিক টাস্ক কৰা, ঠিক আছে। তো এটাতো ইউজাৰে নিজৰ হিচাপে বিভিন্ন ধৰণৰ এপ্লিকেশ্যনছ ইউজ কৰে, কিন্তু অপাৰেটিং ছিষ্টেমৰ কাম হ'ল যিমান আমাৰ এপ্লিকেশ্যনছ আছে, যিমান আমাৰ হাৰ্ডৱেৰ আছে, সেইটোক হেণ্ডেল কৰা। কিন্তু তোমাৰ যোনটো এপ্লিকেশ্যন ছফ্টৱেৰ আছে তাৰ কাম হ'ল এটা স্পেচিফিক টাস্ক কৰা। অ'কে, তো আই থিংক তোমালোকে এইটো বুজি পাইছা, তোমালোকৰ এইটো ক্লিয়াৰ হৈছে। নেক্সট, এতিয়া ইয়াত চাব পাৰা এপ্লিকেশ্যন ছফ্টৱেৰ, প্ৰডাক্টিভিটি, যেনেকৈ মাইক্ৰ'ছফ্ট ৱৰ্ড, তাৰ মাধ্যমে তুমি প্ৰডাক্টিভিটি কৰিব, মানে প্ৰডাক্টিভিটি ৰিলেটেড কাম কৰিব পাৰা। কি প্ৰডাক্টিভিটি ৰিলেটেড কাম, যেনেকৈ তোমাক কোনোবাই কিবা টাস্ক দিছে, তুমি সেই পাৰ্টিকুলাৰ মানি লোৱা তোমাক এটা ফৰ্মেট বনাব দিছে, মানি লোৱা এটা নিউজ লেটাৰ লিখিব দিছে, এটা বুক বনাব দিছে, তো তুমি MS ৱৰ্ডত সেইটো কৰিব পাৰিবা। তো গুগল ডক আছে, এক্সেল আছে, গুগল শ্বীট আছে, পাৱাৰ পইণ্ট আছে, এইবিলাকক আমি প্ৰডাক্টিভিটিৰ কাৰণে ইউজ কৰোঁ। মানি লোৱা মই তোমালোকক যে প্ৰেজেণ্টেশ্যনটো দি আছোঁ, এইটো যে মই তোমালোকক বুজাই আছোঁ, তো এইটো কমপ্লিটলি পাৱাৰ পইণ্টত বনাইছোঁ। তো এই ধৰণৰ এপ্লিকেশ্যনছবিলাকক আমি প্ৰডাক্টিভিটি কওঁ। নেক্সট আহিলে ৱেব ব্ৰাউজাৰ। ৱেব ব্ৰাউজিঙত কি আহে, যেনেকৈ গুগল ক্ৰোম, ফায়াৰফক্স, ছাফাৰী, এইবিলাকত আমি ব্ৰাউজিং কৰোঁ। ব্ৰাউজিং মানে তুমি বিভিন্ন ধৰণৰ ৱেবছাইটত যাব বিচাৰিছা, বেলেগ ইনফৰ্মেশ্যন আনিব বিচাৰিছা, তো কিবা তোমাৰ মাইণ্ডত কিবা প্ৰশ্ন আহিছে, তুমি চাৰ্চ কৰিব পাৰা গুগল ব্ৰাউজাৰত, গুগল ক্ৰোমত, ফায়াৰফক্সত, ছাফাৰীত, ঠিক আছে। কমিউনিকেশ্যন, তুমি কমিউনিকেশ্যন কৰিবা, কাৰোবাৰ লগত চেট কৰিবা, কাৰোবাক মেছেজ কৰিবা, হোৱাটছআপ আছে, টেলিগ্ৰাম আছে, ছ'চিয়েল মিডিয়া আছে, এইবিলাক। এণ্টাৰটেইনমেণ্ট, তাৰ কাৰণে তুমি গেম ইনষ্টল কৰিবা, কিছুমান গেমৰ নাম লিখা আছে, মিডিয়া প্লেয়াৰ, গান শুনিবৰ কাৰণে স্পটিফাই আছে, তো এইবিলাক হ'ল এণ্টাৰটেইনমেণ্ট এপ্লিকেশ্যনছ ছফ্টৱেৰ। নেক্সট আহিলে আদাৰ ছফ্টৱেৰ, যেনেকৈ একাউণ্টিং ছফ্টৱেৰ, যেনেকৈ টেলি হৈ গ'ল, ডিজাইন ছফ্টৱেৰ, যেনেকৈ ফটোশ্বপ হৈ গ'ল, ডেটাবেছ মেনেজমেণ্ট ছফ্টৱেৰ, MySQL, অৰেকল, এইবিলাকত আমি আমাৰ ডেটা
ষ্ট'ৰ কৰিব পাৰোঁ খুব ধুনীয়াকৈ তো আই থিংক তোমালোকে এই গোটেইবিলাক এপ্লিকেশ্যনৰ বিষয়ত বুজি পাইছা নেক্সট টপিক হ'ল ইউটিলিটি ছফ্টৱেৰ ইউটিলিটি ছফ্টৱেৰ ৰেফাৰ টু প্ৰগ্ৰাম ডিজাইন টু হেল্প মেনেজ মেইনটেইন এণ্ড অপটিমাইজ এ কম্পিউটাৰ ছিষ্টেম ফাংচনেলিটি মানে ইউটিলিটি ছফ্টৱেৰৰ মাধ্যমে তুমি কি কৰিব পাৰা তুমি মেনেজ কৰিব পাৰা মেইনটেইন কৰিব পাৰা আৰু অপটিমাইজ কৰিব পাৰা তোমাৰ কম্পিউটাৰ ছিষ্টেম ফাংচনেলিটিবিলাক ঠিক আছে তো কি কৰে সি যেনেকৈ ডায়েগন'চিছ কৰে মানে তোমাৰ কম্পিউটাৰত যেনেকৈ আননেচেচাৰী টেম্পৰেৰী ফাইল আছে সেইবিলাকক আমি ডিলিট কৰিবৰ কাৰণে ইউটিলিটি ছফ্টৱেৰ ইউজ কৰিব পাৰোঁ তাৰপিছত পাৰফৰ্মেঞ্চ টিউনিং মানে তোমাৰ মানি লোৱা কম্পিউটাৰ শ্ল' হৈ আছে তাৰ কাৰণে আমি ইউটিলিটি ছফ্টৱেৰৰ মাধ্যমে কি কৰিব পাৰোঁ পাৰফৰ্মেঞ্চ ভাল কৰিবৰ কাৰণে আমি এনেকুৱা ধৰণৰ এটা এপ্লিকেশ্যন ইনষ্টল কৰিলোঁ যোনটো কি কৰিলে তোমাৰ কম্পিউটাৰৰ যোনবিলাক বেকগ্ৰাউণ্ডত কিছুমান এপ্লিকেশ্যন প্ৰগ্ৰাম চলি থাকে সেইবিলাকে সি কি কৰিব অফ কৰি দিব ইয়া শ্বাট ডাউন কৰি দিব তেতিয়াহ'লে কি হ'ব তোমাৰ কম্পিউটাৰে ভাল পাৰফৰ্মেঞ্চ দিব ঠিক আছে তাৰপিছত ৰিচোৰ্চ মেনেজমেণ্ট তোমাৰ যোনবিলাক ৰিচোৰ্চেছ চলি আছে মানি লোৱা তুমি বহুত এপ্লিকেশ্যন অন কৰি থৈছা কিন্তু তুমি ইউজ কৰি আছা এটা ইয়া দুটা বাদ বাকীও চলি আছে তো তোমাৰ যোনবিলাক দৰকাৰী এপ্লিকেশ্যন সেইবিলাকে সি ৰাখিব বাদ বাকী যোনবিলাক সেইবিলাকক কি কৰিব স্লিপ মোডত ৰাখি দিব ইয়া অফ কৰি দিব ইয়া শ্বাট ডাউন কৰি দিব ইয়া সেইবিলাকক মানে সেই এপ্লিকেশ্যনছবিলাকক সি ক্ল'জ কৰি দিব তো এই ধৰণৰ যে কামবিলাক এইবিলাক ইউটিলিটি ছফ্টৱেৰে কৰে ঠিক আছে তো এইবিলাক কৰিলে কি হ'ব তোমাৰ অপাৰেটিং ছিষ্টেম আৰু তোমাৰ যোনটো এপ্লিকেশ্যনছবিলাক আছে সেইবিলাক লেগ নকৰে লেগ মানে আটকি নাযায় যেতিয়া তুমি কোনো কাম কৰি থাকিবা কেতিয়াবা কি হয় তুমি চাবা যে তোমাৰ হেং হৈ আছে লাহে লাহে চলি আছে তো সেইটোৰ কাৰণে আমি ইউটিলিটি ছফ্টৱেৰৰ ইউজ কৰোঁ অ'কে তো এণ্টিভাইৰাছ এটা ইউটিলিটি ছফ্টৱেৰ বেকআপ এটা ইউটিলিটি ছফ্টৱেৰ বেকআপ টুলছ ফাইল মেনেজাৰ এইটো এটা ইউটিলিটি ছফ্টৱেৰ ডিস্ক ইউটিলিটি আছে এই ধৰণৰ কিছুমান এপ্লিকেশ্যনছ আছে ইউটিলিটি ছফ্টৱেৰ আছে যোনবিলাক আমি ইউজ কৰোঁ মাজে মাজে নেক্সট এক্সাম্পল অফ ইউটিলিটি ছফ্টৱেৰ তো ইউটিলিটি ছফ্টৱেৰ কি হয় এণ্টিভাইৰাছ এণ্টি মেলৱেৰ এইবিলাক হয় এইবিলাক তুমি ইনষ্টল কৰিবা তো এই ইউটিলিটি ছফ্টৱেৰৰ মাধ্যমে তুমি প্ৰটেক্টছ এগেইনষ্ট ভাইৰাছ মেলৱেৰ এণ্ড আদাৰ ছিকিউৰিটি থ্ৰেট ঠিক আছে তো এণ্টিভাইৰাছ হৈ গ'ল এটা ইউটিলিটি ছফ্টৱেৰ বেকআপ ছফ্টৱেৰ ক্ৰিয়েট কপি অফ ডেটা ফৰ ৰিকভাৰী পাৰ্পাছ তোমাৰ মানি লোৱা ছফ্টৱেৰ তুমি এনেকুৱা ধৰণৰ ইউটিলিটি ছফ্টৱেৰ ইনষ্টল কৰিছা যোনে কি কৰে তোমাৰ ডিলিটেড ডেটা ইয়া তোমাৰ কম্পিউটাৰ ফৰ্মেট হৈ গ'ল তুমি এজ এ বেকআপ এই ছফ্টৱেৰটো ইউজ কৰিব পাৰা তুমি কিছুমান ইম্পৰ্টেণ্ট ডেটা ৰিকভাৰ কৰিব পাৰা এই ধৰণৰ ইউটিলিটি ছফ্টৱেৰ ইউজ কৰি কিনে সেইটোক আমি বেকআপ ছফ্টৱেৰ কওঁ নেক্সট আহিলে ডিস্ক ইউটিলিটি মানে হ'ল টুল ফৰ মেনেজিং অপটিমাইজিং এণ্ড ৰিপেয়াৰ হাৰ্ডৱেৰ ড্ৰাইভছ তো এইটো কি কৰে মেনেজ কৰে অপটিমাইজ কৰে মানে পাৰফৰ্মেঞ্চ ভাল কৰাৰ কাৰণে আৰু ৰিপেয়াৰ কৰে তোমাৰ হাৰ্ড ড্ৰাইভ ঠিক আছে হাৰ্ড ড্ৰাইভ মানে তোমাৰ যোনটো মেমৰি ছেকেণ্ডেৰী মেমৰি তো হাৰ্ড ড্ৰাইভত কি হয় কিছুমান ব্লকেজ থাকে সেই ব্লকেজবিলাকক ক্লিয়াৰ কৰিবৰ কাৰণে আমি ডিস্ক ইউটিলিটি ইউজ কৰোঁ ঠিক আছে ইউটিলিটি ছফ্টৱেৰ ইউজ কৰোঁ তেতিয়াহ'লে কি হয় সি ট্ৰাই কৰে সেই পাৰ্টিকুলাৰ ব্লকবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে তো আমি কি কৰিব পাৰোঁ আগেইন কিছুমান ডেটা আমি তাত ষ্ট'ৰ কৰিব পাৰোঁ নেক্সট আহিলে ফাইল মেনেজাৰ ফাইল মেনেজাৰে কি কৰে এলো ইউজাৰ টু অৰ্গেনাইজ কপি মুভ এণ্ড ডিলিট ফাইল তো আমি কি কৰিব পাৰোঁ মানে এজ এ ইউজাৰ আমি কপি কৰি মুভ কৰি কিনে ফাইলবিলাক এটা অৰ্গেনাইজ মেনাৰত ৰাখিব পাৰোঁ আৰু ডিলিটো কৰিব পাৰোঁ যোনবিলাক ফাইল আমাৰ দৰকাৰ নাই নেক্সট আহিলে চিষ্টেম ক্লিনাৰে কি কৰে কৰে টেম্পৰেৰী ফাইল ডিলিট কৰে আদাৰ আননেচেচাৰী ডেটা টু ফ্ৰী আপ ডিস্ক স্পেচ তো সেইটো মই অলৰেডি কৈছোঁ যে টেম্পৰেৰী ফাইল ডিলিট কৰি দিয়ে আৰু আমাৰ ফ্ৰী আপ ডিস্ক স্পেচ মানে আমাৰ যোনবিলাক ডিস্ক ব্লক আছিল সেইবিলাকক ক্লিয়াৰ কৰাৰ কাৰণে য'ত মানে আননেচেচাৰী ফাইল ষ্ট'ৰ কৰি কিনে আমাৰ মেমৰি স্পেচ লৈ ৰাখিছিলে কনজিউম কৰি থৈছিলে সেইবিলাক ক্লিয়াৰ কৰে তো সেইটোক আমি চিষ্টেম ক্লিনাৰ কওঁ নেক্সট আমাৰ আহিলে ৰেজিষ্ট্ৰি ক্লিনাৰ তো ৰেজিষ্ট্ৰি ক্লিনাৰ কি হয় ক্লিন এণ্ড অপটিমাইজ দ্য উইণ্ডোজ ৰেজিষ্ট্ৰি এটা এনেকুৱা এৰিয়া য'ত বাৰ যিমানবাৰ আমি এপ্লিকেশ্যন অন কৰোঁ সিমানবাৰ এটা ID জেনেৰেট হয় টেম্পৰেৰী ফাইল জেনেৰেট হয় তো সেইবিলাক ক্লিন কৰিবৰ কাৰণে আমি ৰেজিষ্ট্ৰি
ক্লিনাৰ ইউজ কৰোঁ তেতিয়াহ'লে কি হয় হি কি কৰে সেই বাৰ যে আমাৰ ফাইলছবিলাক জেনেৰেট হৈ আছে তো সেইবিলাকক ডিলিট কৰিবৰ কাৰণে আমি ৰেজিষ্ট্ৰি ক্লিনাৰ ইউজ কৰোঁ তো আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰোঁ যদি তোমালোকে আমাৰ ক্লাছবিলাক ভাল পাই আছা আমাৰ এই থিওৰিটিকেল ক্লাছৰ পৰা তোমালোকে যদি বুজি পাই আছা ভালকে তো প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আমাৰ চেনেল হ'ল লক্ষ্য অনলাইন কম্পিউটাৰ ট্ৰেইনিং আৰু আমাৰ যোনটো ফেচবুক পেজ আছে সেইটো হ'ল লক্ষ্য CTI এণ্ড লক্ষ্য ইনষ্টিটিউট ফলো কৰিবা থ্যাংক ইউ বাই বাই টেক কেয়াৰ